আপোনালোকৰ জৰিয়তে সদৌ অসমবাসীলৈ মই ৰঙালী বিহু তথা নৱবৰ্ষৰ প্ৰথম দিনটোত আটাইলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে যাতে পৰিয়াললৈ সুখ শান্তি সমৃদ্ধি আহে আৰু এখন শান্তিপূৰ্ণ অসমত বাস কৰিব পাৰোঁ, তাৰ বাবে আমাক সকলোকে আশীৰ্বাদ দিয়ক। আজি প্ৰথম দিনটোত প্ৰথমতে মই গা পা ধুই মোৰ পুৰণা অভ্যাস মতে আমাৰ দুৰ্গা মন্দিৰত সেৱা কৰি বিভিন্ন জ্যেষ্ঠ ব্যক্তিৰ ঘৰত গৈ মই সেৱা লৈ আহোঁ। তাৰপিছত মোৰ দলীয় সতীৰ্থবৃন্দৰ লগত ঘৰতে অকণমান থাকি সকলোৰে লগত মিলি ৰং ৰহইচ কৰোঁ। আমাৰ দলৰ কৰ্মীসকলে এটা বিহুৱা দলো লৈ আহিছিল আৰু সকলোৰে লগত আমি প্ৰায় 2-2.5 ঘণ্টা ইয়াত ৰং ৰহইচ কৰোঁ আৰু দুপৰীয়া ওলাই যাওঁ, বিভিন্ন ব্যক্তিৰ ঘৰত সোমাওঁ আৰু এতিয়া আৰু ঘৰলৈ আহিছোঁ বিভিন্ন ব্যক্তিৰ লগত মিলা মিছা কৰাৰ কাৰণে। গতিকে প্ৰথম দিনটো যথেষ্ট ভালেই লাগিছে। ঘূৰি থাকোঁতে বিভিন্ন ব্যক্তিয়ে কৈছে যে এইবাৰ কংগ্ৰেছ দলৰ চৰকাৰ অহাটো নিশ্চিত আৰু আপুনিও জয়ী হ'ব, এই কথাটোতে উৎসাহ দিছে। মই বিশেষ হিচাপ নিকাচ কৰি থকা নাই, প্ৰথম দিনটোতে কৰিছিলোঁ। শাসকীয় পক্ষই যিহেতু জিকিম বুলি কৈছে, গতিকে আমি আৰু জিকাৰ কথাটো অহা নাছিলোঁ, কিন্তু দিনে দিনে দিন যোৱাৰ পিছত ভোটাৰৰ যিটো সঁহাৰি সেইটোলৈ আমি অনুমান এটা কৰিছোঁ, যিটো নিৰ্বাচনৰ আগত চাইলেণ্ট ভোটাৰ শব্দ যিটো আহিছিল সেইটোৰ এতিয়া পৰিস্ফুট হৈছে। এতিয়া আৰু চাইলেণ্ট হৈ থকা নাই। বজাৰলৈ ওলাই গ'লে বিভিন্নজনে হাতখন দাঙি মাত দিয়ে দূৰৰ পৰা, তাৰমানে বুজিছোঁ যে তেখেতে আমাক ভোট দিছে। ইয়াৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে আৰু সেয়েহে আমিও নিশ্চিত হ'ব পাৰিছোঁ যে নলবাৰী সমষ্টিটোত অকল মই জিকাই নহয়, নলবাৰী জিলাখনৰ 3টা কংগ্ৰেছ দলৰ আমি প্ৰাৰ্থীয়ে জিকি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন সুন্দৰ সুস্থ সবল আৰু নিকা ভাৱমূৰ্তিৰ চৰকাৰ গঢ়িব পাৰিম, সেইটো আজিৰ তাৰিখত দৃঢ় বিশ্বাস হৈছে। ধন্যবাদ। পৰিকল্পনা আছে আৰু এই পৰিকল্পনা মতে আগবাঢ়িছোঁ। দলটোক আৰু অধিক শক্তিশালী কৰি আমি আগন্তুক যি লোকসভা নিৰ্বাচন আছে, এই নিৰ্বাচনত যাতে আমি আমাৰ মনোনীত প্ৰাৰ্থী জয় কৰিব পাৰোঁ, তাৰ বাবে ইতিমধ্যে আমি যোৱা 3-4 দিন সেই পৰিকল্পনাই কৰিছোঁ আৰু আজি সকলোৱে লগ হৈ তেনেকুৱা এক সংকল্প লৈ আমি দলটোক সংঘবদ্ধ কৰি আগবঢ়াই লৈ যোৱাৰ চেষ্টা অব্যাহত ৰাখিম।